নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছোঁ। আজি 1432 বস্কৰাব্দৰ শাওণ মাহৰ 6 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 23 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:48 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:13। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু 6, শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত চাই আছে, পাৰিলে তেওঁলোকে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি থ'ব। যা নহওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। ধন সম্পত্তি আজি আপোনালোকে লাভ কৰিব, যদিও আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ সুখ শান্তি বাঢ়িব। বিবাহ প্ৰাৰ্থীসকলৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব। নতুন প্ৰেমৰ সন্ধান লাভ কৰিব আজি আপোনালোকে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। ধন সম্পত্তি আজি আপোনালোকৰ বাঢ়িব। যিসকল শিক্ষক আছে তেওঁলোকৰ আজি সুনাম বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ সামগ্ৰী লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সফলতা লাভ কৰিব। কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাল খবৰ লাভ কৰিব, যদিও আজি আপুনি ব্যৱসায় বাণিজ্যত সজাগ নহ'লে সামান্য ক্ষতি হ'ব পাৰে। লগতে আজি আপোনাৰ মানসিক ক্লেশ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত পদোন্নতি লাভ কৰিব, যদিও আজি আপুনি বিবাদ হ'ব পৰা কৰ্মৰ পৰা বা মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য উত্তেজিত হোৱাৰো যোগ দেখা যায় বা মনত সংভাৱ বৃদ্ধি হোৱাৰো আজি আপোনালোকৰ যোগ এটা দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আদৰ্শবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ। লগতে আজি আপোনাৰ পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। শুভ সংবাদ লাভ কৰিব আজি আপোনালোকে, যদিও আজি আপুনি যান বাহন বা অস্ত্ৰ শস্ত্ৰৰ পৰা সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। দেহ মনত সামান্য এলাৰ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হোৱাৰো যোগ দেখা যায়। সেয়েহে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সকলো সময়তে সকলো দিশতে সজাগ হোৱাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। যিসকল শিল্পী আছে তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব আজি। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত খুব ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলো শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।